ডাঙৰীয়াৰ জনপ্ৰিয়তা অত্যন্ত তুংগত বিজেপিক ৰাইজে ভাল পায় বিজেপিৰ চৰকাৰক ৰাইজে ভাল পায় গতিকে এনেকৈ লাখ লাখ মানুহ যোৱাকালিৰ পৰা ৰাজপথলৈকে ওলাই আহিছে আমি অত্যন্ত সুখী আমি ৰাইজক সদায় কথা দিছো আজিও কথা দিওঁ ৰাইজক ক্ষমা কৰিম ৰাইজৰ কাৰণে কাম কৰিম অসমৰ কাৰণে কাম কৰিম আমি য'ত আছো এইখিনিৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা আমি যাম মৰিগাঁওলৈকে মৰিগাঁৱৰ পৰা বাৰপুজীয়া হৈ আমি যাম ৰহালৈকে ৰহাৰ পৰা আমি বেবেজীয়া হৈ নগাঁওলৈকে যাম নগাঁৱৰ পৰা উৰিয়াগাঁও চাৰিআলি তাৰ পৰা আমি আমাৰ শেষ যিটো পজিশ্যন বা যিটো শেষ স্থান সেইটো হ'ব পুৰণি গুদাম তাত আমি শেষ কৰিম মুখ্যমন্ত্ৰীগৰাকী অকণমান দেৰি হৈছে ময়ে যাম দেওশাল মন্দিৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ ময়ে সেৱা আগবঢ়াম মুখ্যমন্ত্ৰী ডাঙৰীয়া হেলিপেডৰ পৰা ডাইৰেক্ট ইয়ালৈকে আহিব সামাজিক মাধ্যমত সাংঘাতিক ধৰণৰ চৰ্চা হৈছে মুখ্যমন্ত্ৰী এগৰাকীয়ে 12-14 ঘণ্টা সময় ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সাহস এই শক্তি অসমৰ ৰাইজে দিছে এই সাহস এই শক্তি অসমৰ ৰাইজৰ আশীৰ্বাদ অসমৰ ৰাইজৰ আশীৰ্বাদ লৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মইতো সদায় কৈ থাকোঁ তেখেত দিনটোত 18 ঘণ্টা 19 ঘণ্টা কাম কৰে কোনোবাই মুখটো কেতিয়াবা ভেঙুচালি কৰে আমি ওচৰৰ পৰা দেখিয়ে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কালি যদি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্কেডিউলটো চাই 12:30 মিটিং শেষ হৈছে 12:30 পৰা গন্তব্য স্থানত গৈ পাইছে 2:15 এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্ৰেকফাষ্ট কৰি আছে আৰু ৰাতিপুৱা 8টা 7:30 পৰা সকলোকে ফোন কৰা আৰম্ভ কৰিছে 4-5 ঘণ্টা 3 ঘণ্টা শুৱে গতিকে আগতে সদায় কৈ আছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই শক্তি এই সাহস অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু কাম কৰিব তেখেতে অসমৰ ৰাইজৰ কাৰণে 26ৰ ইলেকশ্যনত ইতিমধ্যে সকলোৱে দেখিছেই আপোনালোকে কালিৰ পৰা এটা কম্পেৰিজন কৰক কংগ্ৰেছ দলৰ যাত্ৰা আৰু আমাৰ যাত্ৰাৰ কম্পেৰিজনটো কৰক জল পটকে ওলাই যাব তেওঁলোকে তেখেতলোকৰ যাত্ৰাত কিমান মানুহৰ অংশগ্ৰহণ আমাৰ যাত্ৰাত কিমান মানুহৰ অংশগ্ৰহণ আগতে সদায় কয় আঁচনি কাটি দিম বুলি কয় এতিয়াতো আঁচনি নাই আৰু আছে নেকি কোড অফ কণ্ডাক্টলৈ আৰু 10 দিন বা 12 দিন বা এসপ্তাহ আছে এতিয়াতো একো আঁচনি দিব নোৱাৰো আগতে কি কয় কংগ্ৰেছ দলে কি কয় বা অন্য দলবিলাকে কি কয় আমি বোলে আঁচনি কাটি দিম বুলি মানুহ আনো এতিয়া কাৰোবাক সোধকচোন আঁচনি কাটিব পাৰোঁ নেকি এতিয়া আঁচনি দিব লগা কিবা আছে নেকি আঁচনি কিবা দিব লগা আছে নেকি এয়া মানুহৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে প্ৰমাণ কৰিছে যে আমাৰ শক্তি অত্যন্ত বৃদ্ধি হৈছে শক্তিশালী আমি অৱস্থাত আছো আমি বহু চিটত মই সংখ্যাটো ক'বলৈ বেয়া পাইছোঁ বহু চিটত অভিলেখ সংখ্যক চিটত জয়লাভ কৰি আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব